আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এঙাৰগাঁও শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰই প্ৰতি বছৰে এই ফাকুৱা উৎসৱ পালি আহিছোঁ। আমাৰ এক পৰম্পৰা, আমাৰ জাতিৰ এটি উৎসৱ সমন্বয়স্থলী। এই ফাকুৱাৰ যোগেদি আমি সকলো গাঁৱৰ ভাতৃত্ববোধ, সমাজ প্ৰেম আমি অটুট থকা বুলি আমি মানি আহিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে এই ফাকুৱা উৎসৱ পালন কৰিছোঁ। যোৱাকালি আমি সত্ৰৰ পৰা দললৈ মূৰ্তিভাগ স্থাপন কৰিছোঁ আৰু আজি সেই দলৰ পৰা আমি মূৰ্তিভাগ এই 4খন গাঁও আমি ভ্ৰমণ কৰিছোঁ। এই আমাৰ পৰম্পৰা। মোৰ এতিয়া বয়স 60 বছৰ। এই উৎসৱ আমি পালন কৰি অহা প্ৰতি লক্ষ্য কৰিছোঁ, নিজেও পাতি আহিছোঁ। এটি সুন্দৰ পৰিৱেশ, এই ৰঙৰ মাজেৰে আমি সকলোৰে মন ৰঙীন কৰি তোলাৰ যি হেঁপাহ, এয়া আজি আমি সকলোৱে মানি আহিছোঁ। আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এঙাৰগাঁও শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰই প্ৰতি বছৰে এই ফাকুৱা উৎসৱ পালি আহিছোঁ। আমাৰ এক পৰম্পৰা, আমাৰ জাতিৰ এটি উৎসৱ সমন্বয়স্থলী। এই ফাকুৱাৰ যোগেদি আমি সকলো গাঁৱৰ ভাতৃত্ববোধ, সমাজ প্ৰেম আমি অটুট থকা বুলি আমি মানি আহিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে এই ফাকুৱা উৎসৱ পালন কৰিছোঁ। যোৱাকালি আমি সত্ৰৰ পৰা দললৈ মূৰ্তিভাগ স্থাপন কৰিছোঁ আৰু আজি সেই দলৰ পৰা আমি মূৰ্তিভাগ এই 4খন গাঁও আমি ভ্ৰমণ কৰিছোঁ। এই আমাৰ পৰম্পৰা। মোৰ এতিয়া বয়স 60 বছৰ। এই উৎসৱ আমি পালন কৰি অহা প্ৰতি লক্ষ্য কৰিছোঁ, নিজেও পাতি আহিছোঁ। এটি সুন্দৰ পৰিৱেশ, এই ৰঙৰ মাজেৰে আমি সকলোৰে মন ৰঙীন কৰি তোলাৰ যি হেঁপাহ, এয়া আজি আমি সকলোৱে মানি আহিছোঁ।